নমস্কাৰ এই মুহূৰ্তত জনাব বিচাৰিছোঁ এটা বিশেষ খবৰ বিগত 6 মাহ এবছৰ ধৰি সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰিছে আম্বানীৰ পৰিয়ালৰ সেই বিশেষ বিয়াখনে অৰ্থাৎ অনন্ত আৰু ৰাধিকাৰ এই বিয়াখনক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা আছিল আৰু বিয়া অন্ত পৰাৰ পাছত সমগ্ৰ বিশ্বত আকৌ এটা চৰ্চা লাভ কৰিছে আসলতে বিয়া উপহাৰ হিচাপে অনন্ত ৰাধিকাক কোনে কি উপহাৰ দিলে আপুনি আচৰিত হ'ব যে অনন্ত ৰাধিকাৰ বিয়াত এনে কিছু উপহাৰ লাভ কৰিছে তেওঁলোকে যিবোৰ উপহাৰ আমাৰ সপোনৰো অগোচৰত তেতে কোনে কি উপহাৰ দিলে তাৰ তালিকা এবাৰ আপোনালোকক জনাব বিচাৰিছোঁ আৰু এই মুহূৰ্তত জনাব বিচাৰিছোঁ বিশেষ খবৰটো বিশ্বজুৰি চৰ্চা অনন্ত ৰাধিকাৰ বিবাহক লৈ বিশ্বজুৰি চৰ্চা বিবাহৰ পাছত চৰ্চা অনন্ত ৰাধিকাক কোনে কি উপহাৰ দিলে উপহাৰৰ তালিকাত শীৰ্ষস্থানত আছে মাতৃ নীতা আম্বানী আৰু পিতৃ মুকেশ আম্বানী পিতৃ-মাতৃয়ে পুত্ৰ বোৱাৰীক উপহাৰ হিচাপে দিলে 640 কোটি টকাৰ এটা বিশাল অট্টালিকা পুত্ৰক লগতে দিলে 5.42 কোটিৰ জিটিচিৰ স্পীড কাৰ বোৱাৰী ৰাধিকাক দিলে 130 কোটি টকাৰ অলংকাৰ অন্যটা যদি চোৱা যায় মেটাৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে দিলে 300 কোটি টকাৰ এখন প্ৰাইভেট জেট এমাজনৰ স্বত্বাধিকাৰী জেফ বেজছে দিলে 12 কোটি টকাৰ বুগাটি দিছে জন চিনাই উপহাৰ হিচাপে দিলে 3 কোটি টকাৰ লেম্বগিনি 3 কোটি টকাৰ লেম্বগিনি দিছে বিল গেটছে দিলে 9 কোটি টকাৰ সোণৰ আঙুঠি 9 কোটি টকাৰ সোণৰ আঙুঠি বিল গেটছৰ ফালৰ পৰা অন্যহাতে শাহৰুখ খানে দিলে 40 কোটি টকাৰ ফ্ৰান্সত এটা বিশাল অট্টালিকা অমিতাভ বচ্চনে দিলে 30 কোটি টকাৰ অলংকাৰ সলমান খানে দিলে 15 কোটি টকাৰ এক স্পৰ্টছ বাইক 15 কোটি টকাৰ এখন স্পৰ্টছ বাইক দিছে ৰণবীৰ সিং আৰু দীপিকা পাডুকনে দিলে ৰোলছ ৰয়েছৰ 20 কোটি টকীয়া এখন বাহন ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে দিলে 9 কোটি টকাৰ মাৰ্সিডিজ এখন মাৰ্সিডিজ প্ৰদান কৰিছে অক্ষয় কুমাৰে দিলে 60 কোটি টকাৰ এটা সোণৰ কলম বিশ্বজুৰি চৰ্চা আনন্দ ৰাধিকাৰ বিবাহক লৈ ইতিমধ্যে আমি জনাইছো যে সমগ্ৰ বিশ্বত বিশেষকৈ ভাৰতক সমগ্ৰ বিশ্বত এবাৰ চৰ্চাত আছে কিয়নো ভাৰতৰ বিশ্বৰ ভিতৰতে ধনী উদ্যোগপতিৰ তালিকাত যদি চোৱা যায় তেন্তে এছিয়াৰ প্ৰথম বা দ্বিতীয় তালিকাত থকা মুকেশ আম্বানী বিশ্বৰ ধনী উদ্যোগপতিৰ ভিতৰত অন্যতম শীৰ্ষস্থান দখল কৰা আনন্দ আম্বানীৰ পুত্ৰ মুকেশ আম্বানীৰ পুত্ৰ অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ যি বিবাহ আছিল এই বিবাহক লৈ সমগ্ৰ বিশ্বজুৰি চৰ্চা চলি আছিল আৰু এই বিবাহক লৈ বহুতে সমালোচনা কৰিছিল আচলতে এই বিবাহ কেতিয়া অন্ত পৰিব কিয়নো এই বিবাহখনক লৈ কেতিয়াবা যদি সংগীত কেতিয়াবা আকৌ বিবাহ কেতিয়াবা আকৌ প্ৰি ৱেডিং এনেদৰে বিভিন্ন তেওঁলোকে কাৰ্যক্ৰমণিকা হাতত লৈছিল আৰু এই দীঘলীয়া কাৰ্যক্ৰমণিকাক লৈ বিভিন্নজনে সামাজিক মাধ্যমত চৰ্চাও কৰিছিল সমালোচনাও কৰিছিল এটা বিবাহৰ অন্তত চৰ্চালৈ আহিছে সমগ্ৰ বিশ্বজুৰি আচলতে অনন্ত ৰাধিকাৰ বিবাহত কোন গৰাকীয়ে অতিথিয়ে কি উপহাৰ দিলে তাক লৈ চৰ্চা হৈছে ইতিমধ্যে আমি জনাইছো যে কোনে কি উপহাৰ হিচাপে দিলে এই উপহাৰৰ তালিকাত যদি চোৱা যায় তেন্তে পিতৃ-মাতৃয়ে সকলোতকৈ শীৰ্ষস্থানত আছে উপহাৰ দিয়াত কিয়নো মাতৃ নীতা আম্বানী আৰু পিতৃ মুকেশ আম্বানীয়ে পুত্ৰ বোৱাৰীক উপহাৰ হিচাপে দিলে 640 কোটি টকাৰ এটা বিশাল অট্টালিকা অন্যহাতে পুত্ৰক দিলে 5.42 কোটিৰ জিটিচিৰ এখন স্পীড কাৰ আনহাতে বোৱাৰী ৰাধিকাক দিলে 130 কোটি টকাৰ সোণৰ অলংকাৰ আনহাতে মেটা স্বত্বাধিকাৰী অৰ্থাৎ ফেচবুক ইনষ্টাগ্ৰামৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে দিলে 300 কোটিৰ এখন প্ৰাইভেট জেট এমাজনৰ স্বত্বাধিকাৰী জেফ বেজছে দিলে 12 কোটি টকাৰ বুগাটি অন্যহাতে জন চিনাই উপহাৰ হিচাপে দিলে 3 কোটি টকাৰ লেম্বগিনি বিল গেটছে দিলে 9 কোটি টকাৰ সোণৰ আঙুঠি শাহৰুখ খানে উপহাৰ হিচাপে দিলে ফ্ৰান্সত 40 কোটি টকাৰ এটা বিশাল অট্টালিকা অমিতাভ বচ্চনে দিলে 30 কোটি টকাৰ অলংকাৰ সলমান খানে দিলে 15 কোটি টকাৰ এক স্পৰ্টছ বাইক ৰণবীৰ সিং আৰু দীপিকা পাডুকনে দিলে ৰোলছ ৰয়েছৰ 20 কোটি টকাৰ এখন বাহন অন্যহাতে ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে দিলে 9 কোটি টকাৰ এখন মাৰ্সিডিজ
আৰু অক্ষয় কুমাৰে প্ৰদান কৰিলে 60 লাখ টকাৰ এটা সোণৰ কলম আৰু এয়া আছিল অনন্ত আৰু ৰাধিকাই তেওঁলোকৰ বিবাহত লাভ কৰা যিসমূহ সকলোতকৈ ব্যয়বহুল সকলোতকৈ দামী যিসমূহ উপহাৰ আছিল এই উপহাৰৰ ভিতৰত আমি কেইটামান যি তালিকা প্ৰকাশ পাইছিল সেই তালিকা আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ এই মুহূৰ্তত